বৰ্তমান মই যোনটো মোবাইলেৰে শ্বুট কৰি আছোঁ সেইটো হৈছে মানে দেউতাৰ মোবাইল আৰু এই মোবাইলটো মানে প্ৰায় 2 বছৰ মানে হ'ল আৰু আগতে মই মা নহ'লে দেউতাৰ মোবাইলেৰে ভিডিঅ'বিলাক শ্বুট কৰিছোঁ আৰু আজি বলক আমি মোৰ এটা ড্ৰিম ফোন বলক আজি আমি আনবক্সিং কৰোঁ। এই ফোনটো মানে মই এদিন দুদিন নহয় 2 মাহ 3 মাহ নহয় মানে 2 বছৰৰ পৰা আনি মানে ল'ম বুলি ভাবি আছিলোঁ, কিন্তু আজি ফাইনেলি মানে আগতে লৈছোঁ, কিন্তু আজি মানে আপোনালোকক দেখাবলৈ বলক চেষ্টা কৰোঁ। এইটো মানে মোৰ জীৱনৰ প্ৰথমটো ফোন, লগতে প্ৰথমটো আইফোনো হয়। চ' প্ৰথমতে মই এইটোৰ পৰা আৰম্ভ কৰিম। এইটো হৈছে মানে USB Type-C 20 ৱাটৰ এডাপ্টাৰ হয়, এইটো চাব পাৰে। আৰু এইটো মোৰ 1900 লৈছিলে। ইয়াৰ ভিতৰত কিবা ইউজাৰ মেনুৱেল আছে আৰু কিবা ষ্টিকাৰ আছে, বাকী বিশেষ একো নাই এইটো। তাৰপিছত তাৰ নেক্সটটো এইটো আমাৰ মেইন বস্তুটো আগৰ পৰা মই খুলি থৈ দিছিলোঁ, আৰু এইটো মই ব্লু কালাৰত আনিছিলোঁ, চাব পাৰে ব্লু কালাৰ। চাওক কেনেকুৱা লাগিছে, আৰু কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব। বাকী ইয়াৰ লগত এডাল USB Type-C এডাল আহিছিলে, এডাল চাব পাৰে। মানে ইপাত হ'ল ফোনৰ লগত আহিছিলে, আইফোনটোৰ লগত। তাৰপিছত এইটো হ'ল অনলি 1900 লৈছিলে। মানে ইয়াৰ লগতো এই এডাল দিব পাৰিলে হয় যদি এডাল নষ্ট হৈ গ'ল হয়, মানে দিব লাগিছিলে এপেলে। মানে এপেলত সেইবিলাকতে মানে লাভ লৈ লয়, কি কৰিম আৰু উপায়টো নাই। আৰু তাৰপিছত বিশেষ একো নাই, এইটো আৰু এইটো আহিছিলে এই বক্সটোৰ লগত। বাকী একদম টেষ্টিং গোটেইখিনি কৰিছোঁ। কেমেৰা কোৱালিটি বঢ়িয়া, মানে একদম ঠিকে আছে মই যিখিনি ভাবিছিলোঁ। আৰু এইফালে মানে টেম্পাৰ গ্লাছখন লগাই আনিছোঁ দোকানতে, আৰু এইখন মোক কভাৰ দিছিলে, চাব পাৰে লগাই দিছোঁ। কভাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি দিবা, কেনেকুৱা লাগিছে। তাৰপিছত ভাল লাগিছেনে? কভাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি দিবা। তাৰপিছত আজিৰ ভিডিঅ'টোত বিশেষ একো নাছিলে, মানে আনবক্সিংটো দেখুৱাইছোঁ, মানে আগতে আনবক্সিং কৰিছোঁ, আজি মানে এনেই আপোনালোকক দেখুৱালোঁ। তাৰপিছত আজিৰ পৰা মানে নতুন ভাল ভিডিঅ' আহিবলৈ মানে আনিবলৈ চেষ্টা কৰিম। আজিলৈ এৰিছোঁ, টাটা বাই বাই।